নমস্কাৰ আজি সেশনলৈ সকলোকে স্বাগতম জনাইছো আজি আমি পলিটিৰ কিছুমান কোৱেশ্চন লৈ আহিছো এপিএসসি এ কন্ডাক্ট কৰা বিভিন্ন এক্সামিনেশনৰ পৰা আজি প্ৰথম কোৱেশ্চনটো হৈছে The Indian Parliament cannot legislate on a subject of the state list unless আমাৰ schedule 7 ত তিনটা লিষ্ট থাকে নে state list list 2 বুলিও কয় এটোক আমি union list list 1 and concurrent list list 3 union list যিখিনি মেনশন কৰা আছে এখিনিত পাৰ্লিয়ামেন্টে ল বনায় স্টেট লিষ্টৰ ওপৰত স্টেট লেজিসলেচাৰে বনায় আৰু কনকাৰেন্ট লিষ্টত যিখিনি সাবজেক্ট আছে এটাৰ ওপৰত স্টেট লেজিসলেচাৰ আৰু পাৰ্লিয়ামেন্ট দুয়োটাই বনাব পাৰে ল আচ্ছা এতিয়া হৈছে যে ইন্ডিয়ান পাৰ্লিয়ামেন্টে কেতিয়া বনাব পাৰে কেতিয়া বনাব পাৰে আমি জানো এটা স্পেশাল আৰ্টিকেল আছে আৰ্টিকেল 249 249 ৰ আন্ডাৰত ৰাজ্যসভাই যদি 2/3 মেজৰিটিৰ দ্বাৰা বিল এটা পাস কৰে যে স্টেট লিষ্টত থকা সাবজেক্টৰ ওপৰত ল বনাব লাগে তেতিয়া হলে পাৰ্লিয়ামেন্টে বনাব পাৰে এতিয়া চাওকচোন cannot legislate on subject of the state unless president of India directs it to do so খালি প্ৰেসিডেন্টে কলেই হ'ব নেকি যে স্টেট লিষ্টৰ ওপৰত আমি এটা ল বনাব পাৰিম এটোটো নহয় Number 2 to talk, the Rajya Sabha passes a resolution that it is necessary to do so in the national interest. Yes, it is Article 249. The national interest of Rajya Sabha jodi eta bill pass kore 2/3 majority, 2/3 members present and voting, and half of the members supporting it. That is special majority. Special majority দ্বাৰা যদি এটা bill pass কৰে যে national interest of parliament state subject ৰ ওপৰত law বনাব পাৰে তেতিয়া হলে হে পাৰ্লিয়ামেন্টৰ ওচৰত এই অথৰিটিটো আহি যায় গতিকে এটো শুদ্ধ নাম্বার 3 the speaker of the state legislative assembly certifies that it is necessary খালি স্পিকাৰে কলে হৈ যাব নেকি যে স্টেট লিষ্টৰ ওপৰত আপোনালোকে ল এটা বনাই দিয়ক নহয় এটো নহব there is national emergency হয় আমি জানো ন্যাশনাল ইমার্জেন্সিৰ সময়ত বা প্ৰেসিডেন্ট ৰুলৰ সময়ত পাৰ্লিয়ামেন্টে ল বনাব পাৰে স্টেট লিষ্টত থকা সাবজেক্ট বিলাকৰ ওপৰত হয়নে আৰ্টিকেল 352 এটো আৰু 356 যেটো স্টেট ইমার্জেন্সি বা প্ৰেসিডেন্ট ৰুল সেই ক্ষেত্ৰটো পাৱাৰ টু প্ৰেসিডেন্টৰ হাতত গুচি যায় অৰ্থাৎ পাৰ্লিয়ামেন্টে বনাব পাৰে সেই সময়টো আমি আনসাৰটো এই কোৱেশ্চনৰ কাৰণে 2 and 4 পাম যে এই দুটা অৱস্থাত হে পাৰ্লিয়ামেন্টে স্টেট লিষ্টৰ থকা সাবজেক্টৰ ওপৰত ল পাস কৰিব পাৰে অপচনত আছে নে yes নাম্বার ডি 2 and 4 only alright A question to solve. The authorization for the withdrawal of funds from the Consolidated Fund of India must come from. প্রথম কথা হইছে আমার কনস্টিটিউশনত কেইটা ফান্ডৰ কথা উল্লেখ কৰা আছে এটা তো হল Consolidated Fund of India হয় এটো আর্টিকেল 266 1 আর্টিকেলত আছে হয় তার পিছত আমি কি পাও পাবলিক অ্যাকাউন্ট অফ ইন্ডিয়া কোনটো আর্টিকেলত আছে এটো 266 2 আৰু এটা ফান্ড আছে যেটো হৈছে কন্টিনজেন্সি ফান্ড অফ ইন্ডিয়া কোনটো আৰ্টিকেল এটো 267 1 কন্টিনজেন্সি ফান্ড অফ ইন্ডিয়া 267 1 এই কনসলিডেটেড ফান্ড অফ ইন্ডিয়া কি হয় গভর্নমেন্ট অফ ইন্ডিয়াৰ এক্সপেন্ডিচাৰ আৰু ৰিসিপ্টৰ সকলোখিনি বিৱৰণ থাকে ইয়াত উল্লেখ আৰু পাবলিক একাউন্ট অফ ইন্ডিয়াত বেংকৰ ফিক্সড ডিপোজিট তাৰ পিছত প্ৰভিডেন্ট ফান্ড এইবোৰ আহি যায় ন বেংক ডিপোজিট প্লাস প্ৰভিডেন্ট ফান্ড এটসেট্ৰা আৰু এই কন্টিনজেন্সি ফান্ডটো কিহৰ কাৰণে বনোৱা হৈছিল ইমার্জেন্সি সময়ৰ কাৰণে ইমার্জেন্সি ক্ষেত্ৰত এটো 500 rupees crore এটা পারপাস আছে টোটাল এটো ফাইনান্স সেক্ৰেটাৰীৰ হাতত থাকে কন্টিনজেন্সি ফান্ড আচ্ছা যি কি নহক আমাৰ কোৱেশ্চন হৈছে কনসলিডেটেড ফান্ড ইন্ডিয়াৰ পৰা যদি গভৰ্নমেন্টে টকা উঠাব বিচাৰে তেতিয়া হলে হেতু কি কৰিব লাগিব কোনে অথৰাইজ কৰিব লাগিব পাৰ্লিয়ামেন্টে অথৰাইজ কৰিব লাগিব আৰ্টিকেল 114 এপ্ৰোপ্ৰিয়েশন বিল যেটো আমি পঢ়িছো আৰ্টিকেল পাৰ্ট 5 আৰ্টিকেল 14 ত এপ্ৰোপ্ৰিয়েশন বিল লোকসভাই যত ভোট কৰে এপ্ৰোপ্ৰিয়েশন বিল
চৰকাৰে যদি কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ পৰা টকা উঠাব বিচাৰে তেতিয়াহলে তাৰ কাৰণে পাৰ্লিয়ামেন্টে ভোট কৰিব লাগিব দিস ইজ দা কাৰেক্ট আনসাৰ পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া যেতিয়ালৈকে অথৰাইজ নকৰিব তাৰ পৰা মানে কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ পৰা চৰকাৰে টকা উঠাব নোৱাৰে ওকে Which constitutional amendment relates to the enactment of the anti-defection law? আগৰ সেশনবোৰ যদি আপোনালোকে চাইছে এই কোৱেশ্চনটো আমি বহুত ডিসকাস কৰিছো ডিটেইলছত তো anti-defection law কোনটো amendment actৰ দ্বাৰা না হৈছিলে very important from exam perspective 52nd constitutional amendment act 1985 তাৰ লগত আৰু এটা law আছে এটো হৈছে কি 91st constitutional amendment act 91st constitutional amendment act 2003 যাৰ দ্বাৰা কি কৰা হৈছিলে যে 15% ম্যাক্সিমাম মিনিষ্টাৰ থাকিব বুলি কোৱা হৈছিল টোটাল ষ্ট্ৰেংথ অফ দা হাউস both in লোকসভা and state legislative assembly আৰু মিনিমাম 12 জন মিনিষ্টাৰ থাকিব পাৰে হয় আয়াৰাম গয়াৰাম এই যাতে এইবিলাক নহয় এটো কাৰণে এই লটো আনা হৈছিল ওকে থ্যাংক ইউ তাৰপিছত which of the following organizations did launch of the aspirational districts program in January 2018 a GK type question kuntu organization e ei concept to launch korisile aspirational district program nishoy hunise etu ki hoy answer to niti ayog nitir full from national institution for transforming India government think tank hoy cooperative federalism of promote korar karone bonwa hoise state aru center ৰ মাজত যাতে এটা ভাল সম্পৰ্ক থাকে হয় 2015 ত বনোৱা হৈছিল মোদি গভৰ্ণমেন্ট আহাৰ পিছত 1st অফ জানুৱাৰী 2015 তাৰ পিছত 2018 ত এই প্ৰগ্ৰামটো লঞ্চ কৰিছিল এডিপি এতিয়াতো এটো লঞ্চ কৰিছিল এসপিৰেশনাল ব্লক প্ৰগ্ৰাম আপোনালোকে চাবচোন এটোৰ বিষয় নীতি আয়োগৰ পৰা কোৱেশ্চন আহে প্ৰতিবাৰে ওকে সো দা কাৰেক্ট আনসাৰ ইজ নীতি আয়োগে কাক এবলিশ কৰিছিল আপোনালোকে কমেন্ট সেকশনত আনসাৰটো জনাবচোন এই কোৱেশ্চনটো চাওক the president can be impeached on the grounds of violating the constitution by কোনটো আৰ্টিকেলত কোৱা হৈছে প্ৰেসিডেন্টৰ ইমপিচমেন্টৰ কথা আৰ্টিকেল 61 হয়নে পাৰ্ট 5 তো কোনটো গ্ৰাউণ্ডত কৰিব পাৰে এটো আমি জানো কোনটো গ্ৰাউণ্ডত এটাই গ্ৰাউণ্ড আছে এটো হৈছে যদি কনস্টিটিউশনাল প্ৰভিজন ভায়োলেট কৰে হয় এতিয়া কৈছে কোনে হে ভোট কৰিব can be impeached on the grounds by কোনে কৰিব হেতু answer is both the houses of লোকসভা as well as ৰাজ্যসভা পাৰ্লিয়ামেন্টৰ দুইটা হাউসে স্পেশাল মেজৰিটিৰ দ্বাৰা যেতিয়া মোশনটো পাস কৰিব তেতিয়াহে ইমপিচমেন্ট হোৱা বুলি ধৰা হ'ব আজিলৈকে কোনো এজন প্ৰেসিডেন্ট ইমপিচ হোৱা নাই ওকে তাৰপিছত কোৱেশ্চনটো চাওক which of the following amendment acts introduce changes to the preamble of India preamble to কোনটো constitutional amendment actor দ্বাৰা amend কৰা হৈছিল আপোনালোকে নিশ্চয় জানে 42nd constitutional amendment act 1976 কি শব্দ হুমা হৈছিল SSI socialist secularism and integrity হয় এই তিনটা শব্দ হুমা হৈছিল এটো মিনি কনস্টিটিউশন বুলিও কোৱা হয় শৰণ সিং কমিটিৰ ৰেকমেন্ডেশন বোৰো ইয়াত এড কৰা হৈছিল যাৰ কাৰণে ফান্ডামেন্টাল ডিউটি আৰ্টিকেল 51A পাৰ্ট 4 এত হুমা হৈছিল হয়নে ওকে আমি তো বহুতবাৰ ডিসকাস কৰিছো তো আৰু ডিটেইলছত না যাও Which amendment of the Indian Constitution declared education as a fundamental right এই কোৱেশ্চনটো আমি ডিসকাস কৰিছো হয়নে তো আপোনালোকে চাব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ যদি চাই আছে আমাৰ এনালাইসিস চাব যে কিছুমান থিম আছে হেবিলাকৰ পৰাই বেছিভাগ কোৱেশ্চন আহা যায় কোনটোৱে ফান্ডামেন্টাল ৰাইট বুলি ঘোষণা কৰিছে ৰাইট টু এডুকেশন আপোনালোকে নিশ্চয় জানে 21 এ আৰ্টিকেলটো হুমা হৈছিল হয়নে তাৰ লগতে আৰ্টিকেল 45 যেটো আছে হেতু অলপ চেঞ্জ কৰা হৈছিল এটো ডিপিএসপি ত আহি যায় পাৰ্ট 4 এ আৰু এটো এফআৰ ফান্ডামেন্টাল ৰাইট পাৰ্ট 3 ত আহে তো কোনটো এমেন্ডমেন্ট এক্টৰ দ্বাৰা 86th হয়নে 86 কনস্টিটিউশনাল এমেন্ডমেন্ট 2002 এটোৰ দ্বাৰা কৰা হৈছিল এটো হয়নে
অল ৰাইট ফাণ্ডামেণ্টেল ৰাইট বনোৱা হৈছিলে ডিপিএছপিত আৰ্টিকল 45 টো চেঞ্জ কৰা হৈছিলে আৰু এটা কি কৰা হৈছিলে আৰ্টিকল 51A এটা ফাণ্ডামেণ্টেল ডিউটি সোমোৱা হৈছিলে আগতে শৰণ সিং কমিটি ৰেকমেণ্ডেশ্যন 10টা ফাণ্ডামেণ্টেল ডিউটি আছিলে তাৰ পিছত এই 86 ৰ দ্বাৰা আৰু এটা ফাণ্ডামেণ্টেল ডিউটি সোমাই দিয়া হৈছিলে যে 6 ৰ পৰা 14 বছৰ বয়সলৈকে চিলড্ৰেন সকলক গাৰ্জিয়ানে স্কুলত পঠাব লাগে এটো মৌলিক কৰ্তব্য হৈ যায় ঠিক তেনেকৈ ষ্টেটেও 6 ৰ পৰা 14 বছৰ বয়সলৈকে ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰিব লাগে এটো হৈ যায় আৰ্টিকল 21A আমি বুজি পালো ওকে The term of office of the Advocate General of State is Advocate General কোনটো আৰ্টিকলত কয় আমাৰ কনস্টিটিউশনে 165 কোন হয় Advocate General he is the highest legal officer of the state ইউনিয়নৰ ক্ষেত্ৰত কি আছিল আৰ্টিকল 76 Attorney General of India Attorney General of India highest legal officer of union Attorney General of India পঢ়িছে আমি আৰ্টিকল 76 ত পাৰ্ট 5 আৰু এটো পাৰ্ট 6 ত ওকে ষ্টেটৰ বিষয়ে সো এতিয়া কৈছে যে টাৰ্মটো কিমান হয় এডভোকেট জেনেৰেলৰ 4 ইয়াৰ 5 ইয়াৰ 6 ইয়াৰ নে 65 ইয়াৰ নে লাষ্টত নো ফিক্সড টাৰ্ম এটা লাইন আছে যে এডভোকেট জেনেৰেল অফ ইণ্ডিয়া এনজয়ছ দা অফিস টিল দা প্লেজার অফ দা গভৰ্ণৰ গভৰ্ণৰে যেতিয়ালৈকে বিচাৰিব তেতিয়ালৈকেহে তেওঁ অফিসত থাকিব পাৰে গভৰ্ণৰ মানে কি বুজা হৈছে কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই চিফ মিনিষ্টাৰ যেতিয়ালৈকে বিচাৰিব যে আপুনি থাকক অফিসত হয় থাকিব যেতিয়া ক'ব যে নহয় আপোনাৰ কাম নালাগে আৰু আপুনি গুছি যাব পাৰে তেতিয়া হলে তেখেতক আতৰাই দিব পৰা যায় হয় সো নো ফিক্সড টাৰ্ম সিমিলাৰ উইথ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ইয়াৰো কোনো ফিক্সড টাৰ্ম নাই he enjoys office till the pleasure of the president president মানে কি বুজা হৈছে council of minister headed by prime minister union level okay কিন্তু কেগ যেনেকুৱা আছিল কেগটো কি হয় ইন্ডিপেন্ডেন্ট অফিস হয় যাৰ কাৰণে এটা ফিক্সড টাৰ্ম দিয়া হৈছে সুপ্ৰিম কোৰ্টৰ জাজ এবিলাকৰ কি ফিক্সড টাৰ্ম দিয়া হৈছে যাতে অতি সহজে তেখেতসকলক ৰিমুভ কৰিব পৰা নাযায় The disqualification for membership in legislative assembly is MLA এজন কেতিয়া কেতিয়া ডিসকুৱালিফাই হ'ব পাৰে এটো উদা হৈছে সাকচোন if she is of unsound mind and declared so yes declared so by competent court তাৰ পিছত if she is an undischarged insolvent হয় বিজয় মালিয়াৰ দৰে যদি মানুহ এজন হয় তেতিয়া হলে হ'ব পাৰে if she is not a citizen of India হয় ভাৰতৰ যদি নাগৰিক নহয় বা ভলেন্টাৰিলি ফৰেন ষ্টেটৰ সিটিজেনশিপ একুয়াৰ কৰে তেতিয়াও তেও ডিসকুৱালিফাই হৈ যাব তো গুটেই গিটা আমাৰ শুদ্ধ পালো হয় না ওকে Which of the following is not a constitutional body? Option কেটা চাও নীতি আয়োগ ইলেকশন কমিশন অফ ইন্ডিয়া গুডস এন্ড সার্ভিসেস ট্যাক্স কাউন্সিল মেট্রোপলিটন প্ল্যানিং কমিটি তো আপোনালোকৰ কনফিউজন লাগিব পাৰে এই শব্দটো সাগে আমি পোৱা নাই মেট্ৰোপলিটন প্ল্যানিং কমিটি আমি তো এই তিনটা বিষয় শুনিছো অলপ চলপ শুনিছো মেট্ৰোপলিটন প্ল্যানিং কমিটিৰ বিষয়ে শুনা নাই কিয়নো এটো কোড আছে পাৰ্ট 9A পাৰ্ট 9 এত কি থাকে মিউনিসিপালিটি পাৰ্ট 9 ত কি থাকে পঞ্চায়ত পাৰ্ট 9 বিত কি থাকে কোঅপাৰেটিভ সোসাইটি পাৰ্ট 9 এত উল্লেখ কৰা আছে আৰ্টিকল 243ZE এইটো আৰ্টিকলত উল্লেখ কৰা আছে এটো আসলতে আমাৰ কনস্টিটিউশনত মেনশন কৰা আছে গতিকে এটো কনস্টিটিউশনাল বডি হৈ যায় হয় না নাই গুডস এন্ড সার্ভিসেস ট্যাক্স কাউন্সিল 2017 ত আনা হৈছিলে 102nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা সো হেতু কি হয় 279A আৰ্টিকলৰ আন্ডাৰত ফৰ্ম কৰা হৈছে তাৰপিছত ইলেকশন কমিশন 324 ত এটু কৈছে যে দেয়াৰ শ্যাল বি ইলেকশন কমিশন অফ ইন্ডিয়া ফেয়াৰ ইলেকশন কন্ডাক্ট কৰাৰ কাৰণে তো 324 গুটে গেটা আমাৰ আৰ্টিকল কনস্টিটিউশনত মেনশন কৰা আছে নীতি আয়োগ এটো আছে নেকি কনস্টিটিউশনত উল্লেখ পাইছে নে নাই পোৱা এটো এটা কি হয় এক্সিকিউটিভ বডি প্ল্যানিং কমিশনক এবলিশ কৰি পেলাই নীতি আয়োগটো বনোৱা হৈছিল 2015 ত হয় এটো কোনো স্ট্যাটুটৰি বডিও নহয় বা কনস্টিটিউশনাল বডিও নহয় so this is the correct answer okay The parliament can make any law of the whole or any part of India for implementing international treaties. UN or jibilak law hoy ba belek sarkarer logot kiba ta chukti hol
সো হেইটো যদি পাৰ্লিয়ামেণ্টে বনাব বিচাৰে এই লটো পাছ কৰিব বিচাৰে ৰেটিফাই কৰিব বিচাৰে তেতিয়া হলে কৈছে যে উইথ দ্য কনসেন্ট অফ অল দ্য স্টেট গোটেইকেইটা ষ্টেটৰ ভাৰতৰ কনসেন্ট লাগিব উইথ দ্য কনসেন্ট অফ দ্য মেজৰিটি অফ দ্য স্টেট যে 28টা ষ্টেট আছে তাৰ 15টাৰ লাগিব মেজৰিটি 50% অৰ বেছি উইথ দ্য কনসেন্ট অফ দ্য স্টেট কনসাৰ্ন যিটো ষ্টেটৰ লগত ৰিলেটেড হয় সেই ষ্টেটটোৰ সন্মতি লাগিব উইথ দ্য কনসেন্ট অফ এনি ষ্টেট কি কোনো এটা ষ্টেটৰ সন্মতি হলে হ'ব উইথাউট দা বুলি কৈছে নালাগে বুলি কৈছে আৰু ইয়াত সো কোনটো হ'ব এনসাৰ আমি নিশ্চয় জানো যে এটো ইউনিয়ন লিষ্টত আহে শিডিউল 7 ত ইউনিয়ন লিষ্টত এন্ট্ৰি 14 ত আহি যায় এই ইন্টাৰনেশনাল ট্ৰিটিবোৰ এপ্লাই কৰাৰ কাৰণে ইমপ্লিমেন্ট কৰাৰ কাৰণে সো ইয়াৰ কাৰণে কোনো ষ্টেটৰ সন্মতি নালাগে এক্সক্লুসিভ পাৱাৰ থাকে পাৰ্লিয়ামেন্টৰ হয়নে নাই এক্সক্লুসিভ পাৱাৰ ৰিসাইডস উইথ দা পাৰ্লিয়ামেন্ট অফ ইন্ডিয়া এক্সক্লুসিভ পাৱাৰ এটো ইউনিয়ন লিষ্টৰ ওপৰত অকল ইউনিয়নে ল বনাব পাৰে ইউনিয়ন লিষ্ট 1 এন্ট্ৰি 14 এটো উল্লেখ কৰা আছে ধৰক ইউনাইটেড নেশনে কিবা এটা এক্ট আনিছে সো হেতু ৰেটিফাই কৰিব লাগিব আমাৰ পাৰ্লিয়ামেন্টে সো যদি এটো মানি লয় আমাৰ চৰকাৰে তো তেনেকুৱা ক্ষেত্ৰত পাৰ্লিয়ামেন্টে কোনো ষ্টেটৰ সন্মতি নোহোৱাকে লটো বনাব পাৰে ওকে In which case did the Supreme Court of India concede the right of the Parliament to amend the Constitution of India but denied the right to amend the basic structure of the Constitution? Famous judgment. কোনটো জাজমেন্টত কৈছে যে হয় আপোনালোকে ফান্ডামেন্টাল ৰাইট টু এমেন্ড কৰিব পাৰে provided that basic structure to change কৰিব নোৱাৰে আমি পঢ়ি আছো এটো কেশৱানন্দ ভাৰতী কেছ 1973 very important judgment কাৰ লগত আছিল versus state of Kerala আজিলৈকে হাইয়েস্ট স্ট্রেংথ হয় যে কনস্টিটিউশনাল স্ট্রেংথ থকা বডি ই হয় জাজমেন্টৰ কেজন আছিল জাজ 14 টোটাল ওকে সো ইয়াত কি কোৱা হৈছিল যে বেসিক স্ট্রাকচার ডক্ট্রাইন কনসেপ্ট দিয়া হৈছিল বেসিক স্ট্রাকচার বুলিলে আমি কি বুঝো পার্লামেন্টারি সভৰেন্টি পার্লামেন্টারি ফর্ম অফ গভর্নমেন্ট সেপারেশন অফ পাওয়ার বিটুইন executive and legislature তাৰপিছত সেকুলারিজম সোশিয়ালিজম এইবিলাক কনসেপ্ট আমাৰ কনস্টিটিউশনত মেনশন কৰা আছে সো গতিকে এবোৰ বেসিক স্ট্রাকচার হৈ যায় তাৰপিছত গোলকনাথ কেছ এটো কি আছিল 1967 ইয়াত কোৱা আছিল যে ফান্ডামেন্টাল ৰাইট টু এমেন্ড কৰিব পৰা না যায় কিন্তু কেশৱানন্দ ভাৰতী কেছত হেতু ৰিভাৰ্স কৰি আছে কৈছে যে ফান্ডামেন্টাল ৰাইট টু এমেন্ড কৰিব পৰা যাব provided that basic structure is intact hetu kami change koribo nuaru minerva mills case etu 1980 হৈছিলে etu eta important kiyo hoy fundamental right aru dpsp er majot eta tulona hoisile je kuntu besi priority fundamental right or besi priority dpsp ke the fundamental rights are enforceable and dpsp are not etu ami janu etu 1980 er yar logote aru bahut khini feature asile যে কি নহক তো আমাৰ কারেক্ট आंसर তো হ'ব দিস কেশৱানন্দ ভাৰতী কেছ 1973 ওকে আজি ইয়াতে আমি সামৰিছো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ভিডিওটো ভাল পাইছে লাইক কৰিব আৰু শেয়াৰ কৰিব ক্যান্ডিডেট সকলৰ লগত থ্যাংক ইউ